মই এই যেহেতু প্ৰেমৰ কথাটো আহি আছে বাৰে বাৰে তোমালোকক এই কথাটো কওঁ যে প্ৰেম বস্তুটো অফুৰন্ত শক্তি থকা এটা পজিটিভ সাইড এটা প্ৰেমৰ ইমান শাশ্বত শক্তি আছে ইমান অফুৰন্ত শক্তি আছে সময়ৰ চকৰি উলুটাকৈ ঘূৰাব পৰা শক্তি কিহৰ আছে প্ৰেমৰ আছে যদি পজিটিভলি লোৱা যায় আৰু ভগৱান শ্ৰী ৰামৰ নিচিনা দুৰ্দান্ত প্ৰেমিক হয়তো এই পৃথিৱীত কমেই আছে কৃষ্ণ বাদী সেইকাৰণে বিয়া গীতসমূহ কি গায় ৰামচন্দ্ৰ আহিছে কয় নে নকয় কি গায় আমাৰ কৈ দিয়ে এইটো গান জানানে কোনোবাই কি কয় কৈ দিয়ে একো নাই ৰামচন্দ্ৰ কিয় কয় ৰাৱণতো আহিব পাৰে ৰাৱণ দাদা আহিছে ন তাৎপৰ্যপূৰ্ণ হাউ লাভ কেন চেঞ্জ দ্য হুইলছ অফ দ্য টাইম আৰু সেইকাৰণে ৰামচন্দ্ৰ কাৰণ মই এতিয়া তোমালোকক কওঁ যে প্ৰেমৰ শক্তি কিমান ভগৱান শ্ৰীৰামৰ এটা কাহিনী আমাৰ প্ৰেমটো এটা বাথৰুমত M+M হৈ গ'ল প্ৰেম পেন্সত M+ কি প্ৰেম বিৰাট ভাল পাওঁ কেনে গম পালো পেন্সত লিখি দিছে সীতাক উদ্ধাৰৰ বাবে চিৰিয়াছ সীতাক উদ্ধাৰৰ বাবে যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈছিল মই এইটো তাৎপৰ্য এইটোৱে যে কিমান পজিটিভ শক্তি আছে সময় চক্ৰকো উল্টাই ঘূৰাই দিব পাৰে সীতাক উদ্ধাৰৰ বাবে যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈছিল তোমালোকে জানা ৰাৱণ অতি বেছি শক্তি আছিল ৰামতকে বেছি শক্তি আছিল শক্তিশালী কোন আছিল ৰাৱণ কোনো পথে ৰাৱণক পৰাস্ত কৰিব নোৱাৰে ৰামে উপায়বিহীন হ'ল ৰাম এটা উপায় আছে কিন্তু অসম্ভৱ আছিল উপায় এটা আছিল ৰামৰ বাবে ৰাৱণক পৰাজিত কৰা কিন্তু উপায়টো আছিল কি অসম্ভৱ কিন্তু অসম্ভৱৰ শব্দটোৱে অটো যদি আঁতৰাই দিয়া কি হৈ যাব সম্ভৱ অসম্ভৱ কি আছিল কাৰণ ৰাৱণ আছিল ভগৱান মহাদেৱ আৰু দুৰ্গাৰ পৰম ভক্ত ইমান শক্তি তেওঁ লাভ কৰিছিল মা দুৰ্গাৰ পৰা যে ৰাৱণক পৰাস্ত কৰা ৰামৰ পক্ষে সম্ভৱে নাছিল ৰামে ভাবিলে মই দেৱী দুৰ্গাক আৰাধনা কৰিম কিন্তু তাত এটা প্ৰব্লেম আছিল সেয়া আছিল অসময় অসময় মানে কি তোমালোকক সৰুকৈ মই ইনফৰমেশ্যন দি থৈ গৈছোঁ যে সেইটো সময় আছিল তোমাৰ দক্ষিণায়নৰ সময় দক্ষিণায়ন সময়টো মানে কি মই জাষ্ট অকণমান কৈ দিছোঁ আমাৰ যদি কেলেণ্ডাৰ হিচাপে চোৱা তুমি জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই সময়খিনি কি সময় দক্ষিণায়ন বুলি কয় দক্ষিণায়নৰ সময়ত সাধাৰণতে দেৱ দেৱীসকলে কি কৰে নিদ্ৰামগ্ন হৈ থাকে বা তেওঁলোকে জিৰণি লয় এই ছমাহ আৰু বাকী সময়খিনি উত্তৰায়ণ বুলি কয় কি কয় এইটো মনত ৰাখিবা জানিবলগীয়া কথা এটা হ'ল দক্ষিণায়ন ছমাহ উত্তৰায়ণ ছমাহ উত্তৰায়ণত দেৱ দেৱীসকল কি হৈ থাকে সক্ৰিয় হৈ থাকে অৰ্থাৎ পৃথিৱীত যদি তোমালোকে তেওঁক মাতা তেওঁলোক আহি আবিৰ্ভাৱ হ'ব বা প্ৰকট হ'ব কিন্তু দক্ষিণায়নৰ সময়ত তেওঁলোকে প্ৰকট নহয় গতিকে দক্ষিণায়নৰ সময়টো বুজি পালা আৰু উত্তৰায়ণ অৰ্থাৎ 23 ডিচেম্বৰৰ পৰা 21 জুন কিমান ডিচেম্বৰ 23 ডিচেম্বৰৰ পৰা 21 জুন সময়টো উত্তৰায়ণ বুলি ধৰা হয় সেইকাৰণে মূল যিটো দুৰ্গা পূজা এপ্ৰিলতহে হয় আমি যে একদম ফূৰ্তি কৰোঁ অক্টোবৰৰ দুৰ্গা পূজা এইটো মেইন দুৰ্গা পূজা নহয় মেইন দুৰ্গা পূজা হৈছে এপ্ৰিল মাহত কি মাহত কিন্তু আমি সেইটো দুৰ্গা পূজা গম পাওঁ জানো নাপাওঁ দুৰ্গা পূজা এতিয়া কৰা নহয় শৰৎ নহয় কাৰণ সেইটো সময়ত পূজাই কৰা নহয় কাৰণ সেইটো সময়ত দেৱী দুৰ্গা ক'ত থাকে নিদ্ৰামগ্ন হৈ থাকে বা তেওঁ জিৰণিত থাকে এতিয়া ৰামৰ বাবে ডাঙৰ সংকটটো হ'ল যে সেয়া সময় দক্ষিণায়নৰ সময় কিন্তু ৰামে ইমান বেছি তপস্যা কৰিলে ইমান বেছি আৰাধনা কৰিলে যে অসময়ত দক্ষিণায়নৰ সময়তো নিজৰ আৰাম এৰি দেৱী দুৰ্গা ৰামৰ ওচৰত প্ৰকট হ'ল আৰু ৰামক বৰ দিলে যে মই ৰাৱণক আৰু ইমান শক্তি প্ৰদান নকৰোঁ মই সমস্ত শক্তি তোমাক প্ৰদান কৰিছোঁ আৰু সেইদিনা ষষ্ঠী সেইকাৰণে ষষ্ঠীৰ দিনা কি কয় দেৱী বোধন অৰ্থাৎ দেৱীক আবাহনী কৰা হয় কোনদিনা ষষ্ঠীৰ দিনা ষষ্ঠীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় দুৰ্গা পূজা আহি আছে শুনিছান নাই তাৰমানে দেৱীক ষষ্ঠীৰ দিনা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল সপ্তমী অষ্টমী নৱমী পূজা কৰি দশমীৰ দিনা ৰাৱণ কি হৈ গ'ল বধ হৈ গ'ল অৰ্থাৎ সেইকাৰণে এই পূজাটো কোৱা হয় অকাল বোধন অকাল মানে অসময় সময় নহয়
কিন্তু এই পূজাৰ গুৰুত্বটো ইমানেই বেছি থাকিল যে মূল পূজাটো পিছ পৰি ৰ'ল ৰামৰ। এতিয়া মই কোৱাৰ অৰ্থটো কি যে তোমালোকক ইয়াতে মই মানে আধ্যাত্মিকতা বুজোৱাৰ মেইন অৰ্থটো হ'ল যে তোমালোকৰ যিটো মিসকনচেপশ্যনছ আছে সেইটো ক্লিয়াৰ কৰিব লাগে। অৰ্থাৎ প্ৰেমৰ বাবে ভগৱান শ্ৰীৰাম ইমানেই দুৰ্দান্ত প্ৰেমিক আছিল যে যিটো সময়ত পূজা কৰা নহয়, যিটো সময়ত ভগৱান ধৰাৰ বুকুলে নাহে, সেইটো সময়ত ভগৱানক ধৰাৰ বুকুলে আনিবলৈ বাধ্য হ'ল। That is the power of love. আৰু তোমালোকৰ মই কৈছোঁ সেইকাৰণে যে ক্লাছ নকৰি ক'ৰবাত বাহিৰত ফুৰিব যোৱা ছিষ্টেম ইজ নট লাভ। লাভ ইজ অলৱেজ কনষ্ট্ৰাকটিভ। এই কথাটো তোমালোকে মনত ৰাখিবা। দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব।